প্রাণ রাখবি মোরা বিষয় বিষধর বিষে জরা জরণ জীবন না হরিচন্দর জীবন অসংখ্য মণি মুকুতাই শোভা বৰ্ধন সেই শৰীৰত আজি শ্মশানৰ চিতা ভস্ম ধূলা মৃতকৰ বস্ত্ৰ মই কৰিছো পৰিধান অধীৰ ধন জন জীবন যৌৱন অধীৰ সুখ খাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰণ কৰব কাহিৰী সাৰ হৰিচন্দৰ জীবন ঠিক মোৰ ৰাজ্য ধন ঐশ্বৰ্য কত মোৰ পুত্ৰ ভাৰ্যা কত মোৰ আত্মীয় স্বজন আজি বৰকৈ মনত পৰিছে আজি বৰকৈ মনত পৰিছে কত মোৰ প্ৰাণৰ ভাৰ্যা হৈবা কত মোৰ প্ৰাণৰ ৰহে কত মোৰ প্ৰাণৰ ৰহে কমল নাভাবো চিত্ৰ ধীৰনুহে তিল এক নাহি ভৱ ভোগে হৰি হৰি পৰম পদ
মৰতে ৰাখবি মোৰ আজি কেইটা মৰা সপৰিলে সঁচা কথা কবি মিছা মই কোনোদিনেই কোৱা নাই 7টা মৰা সময় কৰিলো দাহন 7টা মৰা 10 মুদ্ৰাকৈ হলে 3 কুৰিত এই 4 মুদ্ৰাকৈ 1 কুৰি 8 মোৰ তোৰ 2 কুৰি 2 এই মোৰ মুদ্ৰা আদায় কৰ মোৰ হাতত এটাও মুদ্ৰা নাই এটাও মুদ্ৰা নাই এই সকলোখিনি হতভগীয়া দুৰ্ভগীয়া তিৰোতা মানুহ সকলো মিছা তোৰ এই সকলো হতভগীয়া তিৰোতা কি তোৰ ওচৰলৈহে আহে মিছাবাদী আছ তই মোৰ মুদ্ৰা আদায় কৰ মই শপত খাই কৈছো মোৰ হাতত এটাও মুদ্ৰা নাই তোক মই 3 কোটি দি কিনিছো তই মোৰ লোকচান কৰি দিছ নাই তই নিশ্চয় মুদ্ৰা লুকুৱাই থৈছ নাই চাও মই এটাও মুদ্ৰা দেখা মই শপত খাই কৈছো দেখা মই শপত খাই তই আজি লঘোনে থাকিব লাগিব বিধাতা তুমি কি ৰং চাইছা প্ৰভু তুমি কি ৰং চাইছা আজি চান্দালৰ হাতে তুমি মোক শাস্তি দিছা আজি চান্দালৰ হাতে তুমি মোক শাস্তি দিছা আজি চান্দালৰ হাতে তুমি মোক শাস্তি দিছা ৰাম এইখন বাৰু শ্মশান হয়নে এইখন শ্মশানেই হয় তুমি যে নিজে এই মৰা সতি লৈ আহিছা তোমাৰ কোনো আত্মীয় স্বজন নাই নেকি আছিল কিন্তু দৈৱৰ বিপাকত মই সকলো হেৰুৱাইছো গতিকে আপুনি আজি কৃপা কৰি মোৰ পুত্ৰৰ শৱ দাহন কৰক হ'ব হে আগে শ্মশানৰ মূল্য আদায় দিয়া তাৰ পাছত হে দেৱ মোৰ ওচৰত যে এটিও মূল্য নাই গতিকে
গতিকে মোক দয়া কৰক দেৱ, মোক দয়া কৰক। মোৰ প্ৰভুৰ আদেশ, মূল্য নিদিয়াকৈ মই শ দাহন কৰিব নোৱাৰিম। মোৰ প্ৰভুৰ আদেশ। তাৰমানে তুমি মোক দয়া নকৰা। হে কাশীনাথ, তোমাৰ এই পুণ্য ধামত মোৰ পুত্ৰৰ বাবে এটুকুৰাও ঠাই নাই। সেয়ে আজি মই ধনৰ অভাৱত নিজ পুত্ৰক মই গংগা জলতে দিম উটুৱা। গংগা জলত দিম উটুৱা। ৰবা, তোমাৰ পুত্ৰক বাৰু ময়ে দাহন কৰিম। পিছে ইয়াৰ মৃত্যুনো হল কেনেকৈ? মোৰ বাচাৰ সৰ্বদংশনতে মৃত্যু হয়। চিকিৎসাৰ অভাৱত মোৰ বাচাৰ মৃত্যু ঘটিছে। তোমাৰ নিচিনা মোৰো এগৰাকী প্ৰতিব্ৰতা তিৰোতা আছিল। এটি পুত্ৰ আছিল। দৈৱৰ বিপাঙত পৰি মই সকলো হেৰুৱালো। দৈৱৰ বিপাঙত পৰি মই সকলো হেৰুৱালো। দিয়া সোনকাল কৰক, পোহৰ হোৱাৰ আগতে মই পাবগৈ লাগিব। দিয়া আগবঢ়াই দিয়া। তোক আজি দিছো চিৰ বিদায়। ৰোহিত, কোন ৰোহিত? তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী। তুমি কইবা?
তই মোক কিয় অন্যায় কৰিলি তই মোক কিয় অন্যায় কৰিলি তোৰ মুখলৈ চাই মই জীয়াই আছিলো তই মোক কিয় অন্যায় কৰিলি তই মোক কিয় অন্যায় কৰিলি হে ভগৱান শৈবা 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 আমি দুয়ো মিলি আমাৰ পুত্ৰকে সৎকাৰ কৰে দেখো আমি দুয়ো মিলি আমাৰ পুত্ৰক সৎকাৰ সর্বজনে মহারাজ দাদা দাদা মহারাজ মন্ত্রীবর মহারাজ রোহিত বাসা রোহিত বাসা তোমার কি অকুল বলিলা ইমান আকুল ভাবেৰে কাহানিও তোমাক মই একো বিচৰা নাই ভগৱান মোৰ সকলো কৈছে যি বাকী আছে সেয়াও শেষ হৈ যাওক ভগৱান কিন্তু তুমি এই শিশুটিৰ প্ৰাণ পুনৰ ঘূৰাই দিয়া প্ৰভু পরমানন্দ মাধব হৰিশ্চন্দ্ৰ মই তোমাৰ ওচৰত ক্ষমাৰ প্ৰাৰ্থী বলা হৰিশ্চন্দ্ৰ
নিজ ৰাজ্যলৈ ঘূৰি গৈ অযোধ্যাৰ ৰাজ সিংহাসন তুমি কৰা আৰু মই যে চাণ্ডাল মই যে চাণ্ডাল। ৰাজা হৰিচন্দ্ৰ, আজি হন্তে তুমি মুক্ত। তোমাৰ সত্য ধৰ্ম পৰীক্ষাৰ বাবে মই এই ব্ৰাহ্মণ ৰূপে তোমাৰ পত্নীক কিনি লৈছিল। সত্যৰ বলেৰে তুমি আজি জিনিলা জগত। স্বৰ্গৰ দেৱতাও আজি পৰাজিত তোমাৰ সন্মুখত। থাকে মানে চন্দ্ৰ দিবাকৰ, থাকিব তোমাৰ খ্যাতি ধৰাত। হৰিচন্দ্ৰ, তুমি আজিৰ পৰা মুক্ত। মই তোমাক চাণ্ডাল ৰূপে কিনি লৈছিলো। উঠা সকলোটি। ধৰ্মৰাজ, দেৱৰাজ, বলকে আমি যাওঁ পুনৰ স্বৰ্গধামলৈ। বলক দেৱৰাজ। অতি বিশ্ব